নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আগন্তুক ডিএমই নন টেকনিকেল গ্ৰেড 3 এক্সাম আৰু আসাম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে আগন্তুক 30 মাৰ্চত আৰু লগতে আসাম পুলিচৰ যিটো এক্সাম হ'বলৈ গৈ আছে তাৰ সহায়কৈ এটা ভিডিঅ' আপোনালোকৰ কাৰণে এইটো আনিছোঁ জেনেৰেল নলেজৰ ইম্পৰ্টেণ্ট হ'ব মক টেষ্ট হিচাপে ল'ব ভেৰি ইম্পৰ্টেণ্ট হ'ব তো আহক বেছি পলম নকৰাকৈ কুৱেশ্যন এনচাৰখিনি ডিছকাশ্যন কৰি লওঁ IUCN full from IUCN full from কি International Union for Conservation Nature, Indian Union for Conservation Nature, Internal Union of Conservation of Nature. None of these. কোনটো হ'ব ইয়াৰ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব International Union of Conservation Nature. ইয়াৰ শুদ্ধ অপশ্যন এইটো IUCN International Union for Conservation Nature. প্ৰকৃতিৰ সংৰক্ষণ কৰাৰ কাৰণে ইণ্টাৰনেশ্যনেল যিটো আছে সেইটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ Next question. Odissi is the classical dance of which of the following state of India? Odissi কোনখন ষ্টেটৰ হয় আমাৰ ক্লাছিকেল ডান্স কৰ্ণাটক কেৰালা তামিলনাডু নে ওড়িশা শুদ্ধ অপশ্যন ওড়িশা In 2024 how many person award Bharat Ratna বঁটা 2024 চনত কিমান জনে পাইছে 3 4 5 6 কোনটো হ'ব শুদ্ধ উত্তৰ এই শুদ্ধ অপশ্যন 4 চাৰিজনে পাইছে কোনে পাইছে এবাৰ চাই লওঁ MS স্বামীনাথন PV নৰসিংহ ৰাও LK আদৱানী আৰু কৰ্পূৰী ঠাকুৰ এই চাৰিজনে পাইছে যোৱাবাৰ 2024 মনত ৰাখিব এনেকৈ আহিব পাৰে MS কোনে পাইছে এনেকা নাম দিব অপশ্যনত হয়তো বাকিটা নাথাকে তাক দিব পাৰে LK আদৱানী বুলি দিব পাৰে MS স্বামীনাথন বুলি দিব পাৰে গতিকে গোটেইকেইটা মনত ৰাখিব নেক্সট কুৱেশ্যন Highest civilian award in India কোনটো হয় পদ্মশ্ৰী ভাৰত ৰত্ন পদ্ম বিভূষণ নে পদ্ম ভূষণ শুদ্ধ অপশ্যন ভাৰত ৰত্ন Next, the highest literacy award in India. Bharat Ratna, Gyanpith Award, Padma Bhushan ne Padma Vibhushan. Good option. Gyanpith Award to hol Bharator আটাইতকৈ literacy হিচাপে মানে আটাইতকৈ ডাঙৰ Next, malaria disease caused by malaria ৰোগ কিহৰ পৰা হয় ফাংগি পটজোৱা ব্যাকটেৰিয়া নে ভাইৰাছ এনেকুৱা ধৰণৰ কোৱেশ্যন বাৰ আহে তো ইয়াৰ শুদ্ধ উত্তৰ পটজোৱা তো এনেকুৱাখিনি চাবই আপোনালোকে Next, rickets is caused by deficiency of which vitamins? Vitamin A, vitamin B, vitamin C, and vitamin D. Right answer, vitamin D. Davis Cup related to which of the following sports? Cricket, hockey, tennis, and football. Davis Cup কিহৰ লগত জড়িত? এনেকুৱা ধৰণৰ question? টেনিছৰ লগত জড়িত Deodhar Trophy related to which of the following sports? Cricket, hockey, football, polo. Right answer, cricket. Next, which athletes is also called the Pioli Express? Sania Mirza, Saina Nehwal, PT Usha, and Lovelina Borgohain. Good option, PT Usha. Next, which of the following field is given Grammy Award? Grammy Award কোনটো ফিল্ডত দিয়া হয় লিটাৰেচাৰক দিয়া হয় মিউজিকক দিয়া হয় স্পৰ্টছ নে ফিল্ম শুদ্ধ উত্তৰ মিউজিক মনত ৰাখিব এইবিলাক very important Pulitzer Award is given which of the following field sports music journalism and film right answer journalism Nongkrem religious dance festival is which of the following tribes of Northeast? Northeastৰ কোনটো tribe আছে? Nongkrem. Manipuri, Khasi, Dimasa, and Bor. Right answer, Khasi, Meghalaya.
মেঘালয়ৰ খাচী নংগ্ৰাম উৎসৱ। থেংক ইউ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল পালে প্লিজ লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু পোনপ্ৰথমবাৰ যদি চাইছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে ফ'ল' কৰিব @NMBStudies। থেংক ইউ। নেক্সট আকৌ ভিডিঅ' লৈ আহিছোঁ, তেতিয়ালৈকে প্ৰিপাৰেশ্যন কৰি থাকক। থেংক ইউ। জয় আই অসম।